ঢিঙত অব্যাহত আছে বন গাহৰি সন্ত্ৰাস কালি দিনৰ ভাগত ঢিং চহৰৰ মাজমজিয়াত বন গাহৰিৰ আক্ৰমণত দুজনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ পাছতে পুনৰ নিশা গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ঢিং আঠগাঁৱৰ মানৱ কুমাৰ শইকীয়া নামৰ লোকজন আঘাতপ্ৰাপ্ত মানৱ কুমাৰ শইকীয়া বৰ্তমান ঢিং এফআইউত চিকিৎসাধীন উল্লেখ্য যে ঢিঙত অবাধ গতিত বৃদ্ধি পাইছে বন গাহৰিৰ সংখ্যা ইপিনে গাহৰি সমান্তৰালকৈ অচিন পোকৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হ'ব লগাত পৰিছে বহু কেইজন লোক আপোনাৰ হেৰিয়ত হোষ্টেলত সোমাইছিলে গাহৰি আৰু তাতে চিঞৰ বাখৰ লাগিছিলে ময়ো আগবাঢ়ি গৈছিলোঁ ৰাস্তাৰ ফালে উঠোঁতে মই ৰাস্তাৰ সন্মুখতে মানে ছাইডৰ পৰা আহি পেলাই মাৰি দিলে ঠিকাতে আৰু মই পৰি গ'লোঁ সেইখিনিতে চিঞৰ বাখৰ লাগিছে তাৰপিছতে মোক ঢিং চিভিললৈ যাওঁ ঢিং চিভিলত ড্ৰেছিং কৰি চিলাই কৰি পেলাই নগাঁও চিভিললৈ ৰেফাৰ কৰিছে আৰু মই নগাঁও গৈ পেলাই মৌখুলি চিভিল হস্পিটেলত ডক্টৰৰ লগত যোগাযোগ কৰি দেখাই কৰি আকৌ ৰাতি ঘৰ পাওঁ আৰু এতিয়াও আকৌ মাতিছে ডক্টৰ চাহজাৰ ডক্টৰে মাতিছে কি কৰে বন বিভাগক কি জনাব এই বিষয়লৈ কাৰণ ইয়াত এই বিষয়লৈ হৈ আছে আৰু এনেকুৱা আগে পিছে বহুতৰে হৈছে কোনো প্ৰশাসনৰ গুৰুত্ব নাই কি কৰিব সাধাৰণ মানুহ জীয়াই থকাটো বহুত মুস্কিল হৈ পৰিছে ঢিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট এনফাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন